নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই পুনৰবাৰ আপোনাক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, বহু বন্ধুৱে মোক ফোন কৰি সুধি আছিল বা ছাগলী কিনিবলৈ লৈ ফাৰ্ম আৰম্ভ কৰিবলৈ লৈ বহু শংকাত আছিল যে কি কৰা যায়, বিটেল ছাগলী লৈ আমি পালন কৰিব পাৰিম নে নোৱাৰিম। তো সেয়ে ভাবিলোঁ আজি এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই বিষয়ে জনাওঁ। বন্ধুসকল, আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীণত দেখিছে এই ছাগলীখিনি, এইখিনি মোৰ ঘৰৰ নিজৰ ষ্টক হয়। যিখিনি ছাগলী পেৰেণ্ট ষ্টক মোৰ আছে, ইয়াতে বিটেলেই আছে বেছিখিনি, বাৰবাৰী আছে কেইজনীমান, আৰু দুজনী লোকেল আছে, আৰু এজনী চিৰহী আছে। এইখিনি দেখিছে সম্পূৰ্ণ থলুৱা পদ্ধতিৰে কোনো ধৰণৰ হেৰি নকৰাকৈ ঘাঁহ বন খাই, পথাৰত ঘাঁহ খাই এই ধৰণে চলা ফুৰা কৰি আছে। এইটো ব্ৰিডাৰটো দেখিছে ব্লেক কালাৰ বেক চাইডে, ইমান ডাঙৰ ব্ৰিডাৰ যদিও সি তলত কি ধৰণে ঘাঁহ খাই আছে দেখিছেনে। কাৰণ চাওক, বহুত সময়ত বন্ধুসকল বহু মানুহে কিছুমান ভুল তথ্য দিয়ে যে বিটেল ছাগলীয়ে তলত ঘাঁহ নাখায়, বিটেল ছাগলী ৰাখিবলৈ অসুবিধা হয়। কিন্তু আপোনালোকে চাওক ভিডিঅ'ৰ স্ক্ৰীণত বন্ধুসকল কি ধৰণে ইয়াতে ঘাঁহ বন খাই আছে। আৰু এইখিনি মোৰ নতুন যিখিনি চেলৰ কাৰণে আছিল ছাগলী, সেইখিনি ইয়াৰে কেইবাটাও ছাগলী চেল হৈ গৈছে। আৰু এইখিনিও চাওক কি সুন্দৰকৈ মাটিত ঘাঁহ খাই, তলত ঘাঁহ খাই পেলাই সুন্দৰকৈ আছে। তো মই আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোহে বন্ধুসকল, যে বহুতে মোক সোধে ছাৰ বিটেল ছাগলী পালন কৰিবলৈ অসুবিধা হয় নেকি, ঘাঁহ নাখায় নেকি, অকল পাতহে খায় নেকি। তো সেয়ে ভাবিলোঁ মই সকলোকে ফোনত উত্তৰ দিয়াতকৈ এই ধৰণে ভিডিঅ'ৰ জৰিয়তে যদি দেখাব পাৰোঁ, সকলোৱে চকুৰ আগত দেখিব যে ছাগলীয়ে ঘাঁহ খায় নে নাখায়। আৰু এটা কথা কওঁ, আপুনি যি দিলে সেয়াই খাব, কিন্তু অভ্যাসৰ ওপৰত। ইহঁতক আপুনি যি ধৰণে অভ্যাস কৰাব, সিহঁতে সেই ধৰণেই ঢাল খাব আৰু খুব সুন্দৰকৈ আপোনালোকে প্ৰতিপালন কৰিব পাৰে। তো সেয়ে বন্ধুসকল, বিটেল ছাগলী পোহাৰ ক্ষেত্ৰত ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। এই ধৰণে আপোনালোকে বিটেল ছাগলী পালন কৰিব পাৰিব। আপোনালোকে যদি কোনোবাই ইচ্ছা কৰে, এয়া চাওক এইখিনি চেলৰ কাৰণে আছে। ইয়াৰ পৰা যদি কোনোবা কাৰোবাৰ পচন্দ হয় ছাগলী, মোক স্ক্ৰীনশ্বট মাৰি দিলে আপোনালোকে লৈ সুন্দৰকৈ ফাৰ্ম আৰম্ভ কৰিব পাৰিব। ইয়াতে 2-3টামান মেল আছে, বাকীখিনি ফিমেল। আৰু ইয়াৰে বহুকেইটা ছাগলী চেলো হৈ গৈছে অলৰেডি, যিহেতু এইটো কেইদিনমান আগৰ ভিডিঅ'। মই ফাৰ্মত গৈ ভিডিঅ' বনাবৰ সময় পোৱা নাই অফিচৰ কামত, সেয়ে মই কেইদিনমান আগৰ ভিডিঅ' এটাকে দিছোঁ। তো এই ধৰণে আপোনালোকে বন্ধুসকল খুব সুন্দৰকৈ বিটেল ছাগলী পালন কৰিব পাৰে। তো মই ভাবোঁ আজি মোক যিসকলে প্ৰশ্ন কৰি আছিল বিটেল ছাগলী পুহিবলৈ কিবা অসুবিধা হয় নেকি বা ভয় কৰি আছিলে, তো আজি মই ভাবোঁ তেওঁলোকৰ মনৰ পৰা এই ভয় আঁতৰ হৈছে। তো সকলোকে শুভেচ্ছা জনাই মই আজিৰ ভিডিঅ'